জীৱন কৰাৰ কাৰণে সকলো টান হৈ পৰিছে আৰু সাহসী যে মোৰ কোনো কথাই নহয় ছাৰ শুনাব লাগিব ফুকন শুনাব লাগিব কাৰণ জীৱন পৰা হ'ল সেই থানাখনৰ এজন সাধাৰণ এছআই আৰু আপুনি হ'ল সেই থানাখনৰ উচিত হয় ছাৰ কিন্তু কি হ'ব তেখেত নিগনিৰে ৰজা সিংহৰ ঋতু নহয় ভয় নকৰিব ইমান দিনে মই আপোনাক মই পাপাৰ মানুহ বুলিয়ে গমি কৰি আহিছো কিন্তু এতিয়া যি বুজিলো পাপাই আচলতে বজাৰৰ পৰা চিতাও বুলি এটা কান্দুলিহে তাৰ কথা নধৰিব লক্ষী তুমি কিন্তু বহুত অপমান কৰি আছা আপোনাৰ সন্তান বুলি মই তোৰ প্ৰতিদিনে সহ্য কৰি গৈ আছো মই ইচ্ছা কৰি তোমাক উনাৰ কেছ বচাই লকাপত সোমাই দিম আচলতে আপুনি তাৰ কথা কি কেনেকুৱাই বুজাওক ছাৰ বুজাওক তাক বুজাই দিয়ক যে আমাৰ পুলিচ মেজাৰ তোৰ বৰ বেয়া ৰকি তই ইয়াৰ পৰা যা ফুকনৰ লগত মই কথা পাতিম কিন্তু পাপা মোক মই যাবলৈ কৈছো নহয় যা ঠিক আছে আপোনাকে মই গুণ গামেই কিন্তু সেই বুলি লক্ষীয়ে যেতিয়া যেতিয়া মোৰ চেণ্টিমেণ্টেলৰ কথা ক'ব মই তেনেকৈ সহ্য কৰি ফুকন কৈছো নহয় মই আপুনি তাৰ কথাত নধৰিব এয়া কেছটো আপুনি ইমানতে ইমানতে শেষ কৰি দিয়ক ঠিক আছে ছাৰ আপুনি কৈছে যেতিয়া কিবা এটা কৰিবই লাগিব